নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026 আৰু অসম সংবাদ 24 ঘণ্টাৰ যি বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026 এই অনুষ্ঠানটি আজি আমি সম্প্ৰচাৰ কৰিম তেজপুৰ বিধানসভা সমষ্টিৰ পৰা আৰু আমি বৰ্তমান উপস্থিত আছো তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপুখুৰী তিনিআলিত আৰু বালিপুখুৰী তিনিআলিৰ পৰা এই অনুষ্ঠানটি আমি সম্প্ৰচাৰ কৰিম আৰু ৰাইজৰ মনৰ কথা আমি জনাৰ চেষ্টা কৰিম যেহেতু এই বিধানসভা সমষ্টিটো এটা নগৰীয়া বিধানসভা সমষ্টি আৰু এই সমষ্টিত কি উন্নয়ন হৈছে কি হোৱা নাই গোটেই কথা আমি ৰাইজৰ পৰা জনাৰ চেষ্টা কৰিম যিসকল স্থানীয় লোক আমি তেখেতলোকৰ পৰা এই সন্দৰ্ভত কিছু কথা জনাৰ চেষ্টা কৰিম দাদা আমি এটা বিশেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ অসম সংবাদ 24 ঘণ্টাৰ তৰফৰ পৰা ৰাইজৰ মনৰ কথা 2026 এই অনুষ্ঠানত আপোনাক আদৰণি জনাইছোঁ হয় নমস্কাৰ আপোনাৰ শুভ নাম মোৰ নামটো হ'ল পংকজ পটংগীয়া আৰু বালিপুখুৰী তিনিআলিত নিবাসী মই আপোনাৰ সমষ্টি আপোনাৰ তেজপুৰ এতিয়া আপোনালৈ এটা আমাৰ পোনপটীয়া প্ৰশ্ন আপোনাৰ যিহেতু বিধানসভা সমষ্টি তেজপুৰ এই তেজপুৰ বিধানসভা সমষ্টিৰ যি বিগত 5টা বছৰৰ বিধায়ক যিগৰাকী আছিলে পৃথ্বীৰাজ ৰাভা তেখেতৰ কাম কাজ কেনেকুৱা কাম কাজ ভালেই পাইছোঁ বাৰু আৰু মানে কি আমাৰ ইয়াৰ যিখিনি উন্নতি তেখেতে কৰিছে বাৰু আৰু যিহেতু তেখেত আমি মানে এইবাৰ বিচাৰিছোঁ তেখেতে যাতে আমাৰ এইবাৰ আকৌ যাতে MLA খেলে আৰু যাতে জিকে আৰু কৰিব লগাও বহুতখিনি আছে কিন্তু মানে যিখিনি কৰিছে আমি মানে অলপমান হ'লেও সন্তুষ্ট হৈছোঁ বাৰু তেনে তেখেতক আকৌ লাগে তেখেতক এইবাৰ আকৌ বিচাৰিছোঁ আমাৰ ৰাইজে হয় ইতিমধ্যে শুনিলে আজি বালিপুখুৰী তিনিআলিত ৰাইজে পুনৰবাৰ বিচাৰিছে বিধায়ক পৃথ্বীৰাজ ৰাভাক আৰু বিধায়ক পৃথ্বীৰাজ ৰাভাই বিগত 5টা বছৰ এই সমষ্টিটোৰ বিধায়ক হৈ কাম কাজ কৰি আহিছিল আৰু তেখেতৰ কাম কাজত সন্তুষ্টি প্ৰকাশ কৰিছে আৰু এগৰাকী স্থানীয় লোক আছে বালিপুখুৰী তিনিআলিৰ আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম দাদা আমি এটা বিশেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ ৰাইজৰ মনৰ কথা 2026 এই অনুষ্ঠানত আপোনাক আদৰণি জনাইছোঁ আৰু লগেদি আপোনালৈ আমাৰ এটি প্ৰশ্ন আপোনাৰ বিধানসভা সমষ্টি যেহেতু তেজপুৰ বিধানসভা সমষ্টিত উন্নয়নমূলক কাম কাজ কেনেকুৱা হৈছে বহুত হৈছে আমাক বিজেপিয়ে লাগে আমাৰ পৃথ্বীৰাজ ৰাভাক আমাক এই সমষ্টিত লাগে আকৌ পৃথ্বীৰাজ ৰাভাক আকৌ লাগে আমাক তেখেতে বহুত কাম কৰিছে আমাক তেখেতেই আমাক দৰকাৰ হয় ইতিমধ্যে শুনিলে পুনৰ বিচাৰিছে পৃথ্বীৰাজ ৰাভাক আৰু যিহেতু অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিলে পৃথ্বীৰাজ ৰাভা আৰু বিগত 5টা বছৰ পৃথ্বীৰাজ ৰাভাই সমষ্টিৰ কাৰণে যিখিনি কৰণীয় কাম কৰিছে আৰু আগন্তুক দিনতো তেখেতলোকে পৃথ্বীৰাজ ৰাভাক বিচাৰিছে আৰু বিভিন্নজনৰ মনৰ কথা আমি জনাৰ চেষ্টা কৰিম এই অনুষ্ঠানটিৰ জৰিয়তে দাদা আপোনাৰ শুভ নাম জিতু শইকীয়া আপোনাৰ বিধানসভা সমষ্টি মোৰ এই তেজপুৰ আমাৰ এটা বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026 এই অনুষ্ঠানত আপোনাক আদৰণি জনাইছোঁ আৰু আপোনালৈ আমাৰ এটা প্ৰশ্ন যেহেতু এই বিধানসভা নিৰ্বাচন পুনৰ আহি পাইছে আপোনাৰ বিগত 5টা বছৰৰ যিগৰাকী বিধায়ক আছিলে পৃথ্বীৰাজ ৰাভা তেখেতৰ কাম কাজ কেনেকুৱা আছিলে হয় তেখেতৰ কাম কাজ সন্তুষ্ট হ'ব আমি আপোনালোকে সন্তুষ্ট হয় আকৌ বিচাৰে নেকি তেখেত হয় মিত্ৰজোঁটৰ চৰকাৰে বিচাৰোঁ আকৌ বিচাৰে হয় এনেদৰেই তেখেতলোকে পুনৰ বিচাৰিছে বিধায়ক পৃথ্বীৰাজ ৰাভাক আৰু ইয়াত স্থানীয় লোক আছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম আৰু যিহেতু অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026 আমি তেজপুৰ সমষ্টিত আজি সম্প্ৰচাৰ কৰি আছোঁ আপোনাৰ শুভ নাম দাদা মোৰ নাম শ্ৰী যোগেশ শইকীয়া আপোনাৰ বিধানসভা সমষ্টি তেজপুৰে হয় আপোনালোকৰ বিধানসভা সমষ্টিৰ যিগৰাকী বিগত 5 বছৰৰ বিধায়ক আছিলে পৃথ্বীৰাজ ৰাভা তেখেতে সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত সফল নে বিফল তেখেতে সফল হৈছে আৰু তেখেতসকলৰ আমি তেজপুৰত এতিয়া ভাবিছোঁ আমাক যদি সঁচাকৈ যদি AGP ছেটটো দিয়া হয় তেতিয়াহ'লে তেখেততকৈ উপযুক্ত ব্যক্তি আমাৰ তেজপুৰত নাই তেখেতসকলৰ পিতৃপুৰুষৰ পৰা তেওঁলোকৰ ইতিহাস আছে তেজপুৰৰ অসমৰ কাৰণে তেওঁলোকৰ দেউতাসকলে যিখিনি কৰি থৈ গৈছে পুতেকহঁতে সেইখিনি কৰিবলৈ আৰু 5টা বছৰ যদি সুবিধা পায় তেতিয়াহ'লে সেইখিনি তেখেতে কৰিব বুলি আমাৰ ৰাইজৰ আশা আছে হয় ইতিমধ্যে শুনিলে বিধায়ক পৃথ্বীৰাজ ৰাভাৰ পিতৃ যেহেতু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু তেখেতে অসম আৰু অসমীয়াৰ কাৰণে সংগ্ৰাম কৰি গৈছিলে আৰু এই তেজপুৰ বিধানসভা সমষ্টিত তেখেতলোকৰ পৰিয়ালৰ এটা অৱদান আছে আৰু বিধায়ক পৃথ্বীৰাজ ৰাভাও যিহেতু বিগত 5টা বছৰ তেজপুৰ বিধানসভা সমষ্টিত তেখেতে বিধায়ক হৈ আছিলে আৰু তেখেতে যথেষ্ট কাম কৰিছে বুলি ৰাইজে কৈছে আৰু তেখেতে কৰণীয় আছে সেই কৰণীয় কামখিনি সম্পূৰ্ণ হৈ উঠিব যদি পুনৰবাৰ বিধায়ক পৃথ্বীৰাজ ৰাভাক প্ৰাৰ্থিত্ব হিচাপে প্ৰক্ষেপ কৰে মিত্ৰজোঁটে আৰু এনেদৰেই আজি সকলোৱে নিজৰ মনৰ কথা প্ৰকাশ কৰিছে ইয়াত আৰু লোক আছে আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম এগৰাকী বাইদেউকো দেখা পাইছোঁ তেখেতৰ পৰাও আমি চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম বাইদেউ আপোনাৰ শুভ নাম মামু বৰুৱা মামু বৰুৱা আপোনাৰ বিধানসভা সমষ্টি তেজপুৰে হয়
আপোনালোকৰ যিগৰাকী বিগত 5 বছৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা তেখেতৰ কাম কাজ কেনেকুৱা ঠিকে আছে আকৌ বিচাৰেনে তেখেতক বিচাৰোঁ আকৌ বিচাৰে হয় দাদা পৃথ্বীৰাজ ৰাভাৰ কাম কাজ কেনেকুৱা আছিলে তেওঁ এনেই কাম কাজ ভালেই তেখেতৰ এটা বেকগ্ৰাউণ্ড আছে সেইটোও ভাল গতিকে আমাৰ এতিয়া ছিট পাই গ'লে তেওঁ ভাল হ'ব ভালেই নহয় জানো তেখেত হয় নহয় হয় ইতিমধ্যে শুনিলে আজি এনেদৰে সকলোৱে নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে অসম সংবাদ 24 ঘণ্টাৰ যি বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026ত আৰু আজি আমি অনুষ্ঠানটি সম্প্ৰচাৰ কৰি আছোঁ তেজপুৰ বিধানসভা সমষ্টিৰ পৰা আৰু আমি বৰ্তমান উপস্থিত আছোঁ তেজপুৰ বিধানসভা সমষ্টিৰ যি বালিপুখুৰী তিনিআলি আৰু বাৰীপুখুৰী তিনিআলিৰ পৰাই আমি বিভিন্নজনৰ মনৰ কথা লোৱাৰ চেষ্টা কৰিছোঁ আৰু সকলোৱে পুনৰবাৰ বিচাৰিছে বিধায়ক পৃথ্বীৰাজ ৰাভাক আৰু তেখেতৰ হাততে সুৰক্ষিত এই তেজপুৰ সমষ্টি বুলি আজি মত পোহন কৰিছে আৰু এগৰাকী দাদা আছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম দাদা আপোনাৰ শুভ নাম হেমন্ত বৰা হেমন্ত হেমন্ত বৰা বৰা আপোনাৰ বিধানসভা সমষ্টি তেজপুৰ আপোনাৰ যিগৰাকী বিধায়ক আছিলে পৃথ্বীৰাজ ৰাভা তেখেতৰ কাম কাজ কেনেকুৱা ভালেই আকৌ তেখেতক প্ৰাৰ্থী হিচাপে আপোনালোকে বিচাৰে নে নাই তেখেতক বিচাৰোঁ বিচাৰে হয় ইতিমধ্যে শুনিলে আজি বিধায়ক পৃথ্বীৰাজ ৰাভাক সকলোৱে প্ৰাৰ্থী হিচাপে পুনৰবাৰ বিচাৰিছে আৰু মিত্ৰজোঁটৰ যি চৰকাৰ এই চৰকাৰত পুনৰ বিধায়ক পৃথ্বীৰাজ ৰাভাক প্ৰাৰ্থিত্ব প্ৰদান কৰি পুনৰ যি নৱগঠিত চৰকাৰত তেখেতক অংশীদাৰ কৰিবলৈ সকলোৱে আজি আহ্বান জনাইছে আৰু এয়া আমি সম্প্ৰচাৰ কৰি আছোঁ তেজপুৰ বিধানসভা সমষ্টিৰ বালিপুখুৰী তিনিআলিৰ পৰা আৰু আজি আমি বিভিন্নজনৰ মনৰ কথা জানিলোঁ আৰু সকলোৰে এটাই কথা বিধায়ক পৃথ্বীৰাজ ৰাভা সমষ্টি উন্নয়নত সফল বুলি কৈছে আৰু আমি আগন্তুক দিনত আৰু সমষ্টিৰ যিসমূহ কাম কাজ বা প্ৰতিটো বিষয়ৰ ওপৰতে আমি তীক্ষ্ণ নজৰ ৰাখিম আৰু আজি আমাৰ এই অনুষ্ঠানটি সম্প্ৰচাৰ কৰিলোঁ আমি বালিপুখুৰী তিনিআলিৰ পৰা আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা 2026 চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই তেজপুৰ বিধানসভা সমষ্টিৰ বালিপুখুৰী তিনিআলিৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।